নমস্কাৰ প্ৰিয় বন্ধুসকল, হোম ৰেমিডাইজ ইন আছামিজ নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। য'ত আমি স্বাস্থ্য তথা লাইফষ্টাইল সম্পৰ্কীয় বিভিন্ন বিষয়ে আলোচনা কৰোঁ। আহক তেন্তে আজি আমাৰ ভিডিঅ'ত আলোচনা কৰোঁ কোনে আৰু কিয় কেঁচা পেজ খাব নালাগে সেই বিষয়ে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কেতিয়াও ব্লাড প্ৰেছাৰ থকা মানুহে কেঁচা পেজ খাব নালাগে। এনে কৰিলে তেওঁলোকৰ বিভিন্ন তেজৰ বিসংগতি ঘটি তেওঁলোকৰ বিভিন্ন অসুবিধা হ'ব পাৰে। গতিকে আপোনাৰ যদি ব্লাড প্ৰেছাৰ বেছি আছে তেনেহ'লে কেঁচা পিঁয়াজ নাখাব। যাৰ শৰীৰত তেজৰ কম হয়, অৰ্থাৎ যিসকলে ব্লাডৰ সমস্যাত ভোগে তেওঁলোকে কেঁচা পেজ নোখোৱাটো ভাল, কাৰণ কেঁচা পেজে শৰীৰত থকা ফেট আৰু ব্লাডৰ পৰিমাণ কমায়। গতিকে বিশেষকৈ এনিমিয়া ৰোগীসকলকো কেঁচা পিঁয়াজ খাবলৈ মানা কৰা হয়। গতিকে আপোনাৰ শৰীৰত যদি তেজৰ কম হয় তেনেহ'লে আপুনি কেতিয়াও পিঁয়াজ নাখাব, অৰ্থাৎ কেঁচা পিঁয়াজ নাখাব। যদি আপুনি কিবা লিভাৰৰ সমস্যাত ভুগি আছে তেনেহ'লে কেঁচা পেজ খোৱাটো বাদ দিয়ক, লগতে আঞ্জাত দিয়ক খোৱাটো বাদ দিব, নহ'লে আপোনাৰ বিভিন্ন অসুবিধা হ'ব পাৰে। বেছিকৈ কেঁচা পেজ খালেও এজন সুস্থ মানুহৰ কাৰণে ভাল নহয়। ই ব্লিডিঙৰ যথেষ্ট বিসংগতি ঘটায়, অৰ্থাৎ তেজ কম হৈ যায় দেহটোত। সেইকাৰণে পাৰিলে কেঁচা পিঁয়াজ কমকৈ খাব। বন্ধুসকল, আশা কৰোঁ আমাৰ কথা নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ স্বাস্থ্য বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।